যেতিয়ালৈকে অসমৰ মানুহে নিজৰ অধিকাৰ যেতিয়ালৈকে আজৰি আনিব নোৱাৰে, যেতিয়ালৈকে অসমৰ মাটিত আমি আমাৰ ৰাজনৈতিক অধিকাৰ যেতিয়ালৈকে সাব্যস্ত কৰিব নোৱাৰো, যেতিয়ালৈকে মোৰ আইৰ ভাষা খিলঞ্জীয়া প্ৰতিটো জাতি জনগোষ্ঠীৰ ভাষা যেতিয়ালৈকে স্বাভিমানেৰে জগত সভালৈ যেতিয়ালৈকে আগবাঢ়িব নোৱাৰে, মোৰ মাতৃৰ ভাষা কৃষ্টি সংস্কৃতিৰ শুভ উত্তৰণ যেতিয়ালৈকে নঘটে, যেতিয়ালৈকে মোৰ মাটিত মোৰ ককা আজু ককাই দি থৈ যোৱা মাটিৰ অধিকাৰ যেতিয়ালৈকে সুৰক্ষিত নহয়, যেতিয়ালৈকে মোৰ মাটিৰ ওপৰত থকা সম্পদ, মাটিৰ তলত থকা সম্পদৰ অধিকাৰ যেতিয়ালৈকে নিশ্চিত নহব, তেতিয়ালৈকে আমি আমাৰ জাতীয় সংগ্ৰাম অব্যাহত ৰাখিম। এই সংগ্ৰাম একেলগে ৰাজনৈতিকভাৱে চলিব, এই সংগ্ৰাম জনসংগ্ৰাম হিচাপেও চলিব, গণসংগ্ৰাম হিচাপেও চলিব। এই কথা নিশ্চিত। যেতিয়ালৈকে অসমৰ মানুহে আমাৰ অসমীয়া জাতি সত্তাই নিজৰ মেৰুদণ্ড পুনাই শিৰোচ্চ কৰি পৃথিৱীৰ মানুহৰ আগত নিজৰ আত্মপৰিচয় যেতিয়ালৈকে দাঙি ধৰিব পৰা পৰিৱেশ যেতিয়ালৈকে নাহিব, তেতিয়ালৈকে এই যুঁজ চলিব, এই সংগ্ৰাম চলিব। আৰু সকলো ৰাইজকে একত্ৰিত কৰি এক দোলেৰে বান্ধি স্বৰ্গদেউ চাউলুং চুকাফা, মহাৰাজ নৰনাৰায়ণ, মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ, মাধৱদেৱ, আজান ফকীৰ এইসকলৰ আদৰ্শেৰে সমাজ গঢ়িবৰ কাৰণে, জাতি গঠন প্ৰক্ৰিয়া শক্তিশালী কৰিবৰ কাৰণে আমাৰ যিটো জাতীয় দায়িত্ব, সেই দায়িত্ব অসম জাতীয় পৰিষদে পালন কৰিবৰ কাৰণে আমি অংগীকাৰবদ্ধ। আহি থাকিব লগা দিনসমূহত সমগ্ৰ অসমত যি জাতীয় সংকট আৰু জাতীয়তাবাদৰ স্খলন ঘটিছে, জাতীয়তাবাদৰ নাম আৰু জাতীয়তাবাদৰ চিন্তা লৈ মানুহক বিভ্ৰান্তি কৰি ঠগ প্ৰবঞ্চনাৰে মানুহৰ পৰা ভোট লৈ যিসকলে দিছপুৰৰ মছনদত আসন গ্ৰহণ কৰিছে, সেই যিটো ষড়যন্ত্ৰ, সেই যি ঠগ প্ৰবঞ্চনা, বিশ্বাসঘাতকতা, এইবোৰ ওপৰাই আমি সমগ্ৰ অসমৰ লগতে বোকাখাতৰ এই পবিত্ৰ ভূমিত আমি পুনৰ জাতীয়তাবাদ আমি পুনৰ উত্থান কৰিব পাৰিম। জাতীয়তাবাদৰ নীলিম পতাকা আকাশত সগৌৰৱে স্বাভিমানে পুনৰ প্ৰতিষ্ঠা কৰিব পাৰিম, তাকে মই কামনা কৰিছো। আপোনালোকে সকলোৱে জানে যে জিতেন গগৈ ডাঙৰীয়া দীঘলীয়া সময় ধৰি জাতীয়তাবাদৰ লগত জড়িত। এটা সময়ত ৰাজনৈতিক পথাৰত ভৰি দিয়াৰ আগতেও জাতীয়তাবাদৰ আদৰ্শৰে সমাজক উদ্বুদ্ধ কৰিবৰ কাৰণে অসমৰ বিভিন্ন প্ৰান্তত থকা প্ৰতিটো জাতি জনগোষ্ঠী, ভাষা ভাষী, ধৰ্মাৱলম্বী, অসমৰ খিলঞ্জীয়া ভূমিপুত্ৰ থলগিৰি অসমীয়া মানুহকে ধৰি সকলো জাতি জনগোষ্ঠীক একত্ৰিত কৰি এখন বৰ অসম গঢ়িবৰ কাৰণে, অসমৰ মানুহৰ স্বাধিকাৰৰ কাৰণে, অসমৰ মানুহৰ নিপীড়িত জনগণৰ তেওঁলোকৰ অধিকাৰ প্ৰতিষ্ঠা কৰিবৰ কাৰণে বিভিন্ন সময়ত সংগ্ৰামেৰে ৰাইজক উদ্বুদ্ধ কৰিবৰ কাৰণে, জাতীয় চেতনা মানুহৰ মাজলৈ আগবঢ়াই লৈ যাবৰ কাৰণে কাম কাজ কৰিছিল। তাৰ পৰৱৰ্তী দিনসমূহত সংগ্ৰামী ধাৰা তেওঁ সামৰি জাতীয় সংগ্ৰামৰ সেই পথাৰৰ পৰা ৰাজনৈতিক সংগ্ৰামী পথাৰলৈ তেওঁ আগবাঢ়ি আহিল আৰু য'ত তাতো জাতীয়তাবাদী চিন্তা চেতনাৰ প্ৰয়োগৰ ঘটিল। তাৰ পৰৱৰ্তী দিনসমূহত ৰাইজক এই বাৰ্তাই দিলে যে ৰাজনীতি মানুহৰ কাৰণে, ৰাজনীতি জনতাৰ কাৰণে। আৰু সেইকাৰণে যেতিয়া বোকাখাতৰ বিধায়ক হৈ আছিল বা বিধায়ক নোহোৱা অৱস্থাটো, বিধায়ক হৈ নথকা অৱস্থাটো বা বিধায়ক হোৱাৰ আগতো মানুহৰ কাৰণে, জনতাৰ কাৰণে যিবোৰ জনদৰদী যিবোৰ কাম কাজ, সেই কাম কাজৰ যোগেদি মানুহৰ মাজত এগৰাকী জনদৰদী ব্যক্তি হিচাপে, মানুহৰ মাজত এগৰাকী জনদৰদী নেতা হিচাপে ইতিমধ্যে সমাদৰ লাভ কৰিছে। ইতিমধ্যে মানুহে এটা সুকীয়া পৰিচয় দাঙি ধৰিবলৈ সক্ষম হৈছে। গতিকে আজি এই শুভ ক্ষণত তেখেতে অসম জাতীয় পৰিষদৰ যি আদৰ্শ, যি জাতীয় ৰাজনৈতিক যি দৰ্শন, তাৰ প্ৰতি আকৰ্ষিত হৈ অসমৰ জাতীয়তাবাদৰ ভেটি পুনৰ শক্তিশালী কৰিবৰ কাৰণে, পুনৰুজ্জীৱিত পুনৰুত্থান কৰিবৰ কাৰণে আগবাঢ়ি অহাৰ লগে লগে বোকাখাত নিৰ্মাণ গোটৰ সকলো আঞ্চলিকক আমাৰ দলটোত চামিল কৰিবৰ কাৰণে যি সিদ্ধান্ত গ্ৰহণ কৰিলে, মই ভাবো যে বোকাখাতৰ কাৰণে এইটো এটা সুদূৰ প্ৰসাৰী, এটা ঐতিহাসিক সিদ্ধান্ত হিচাপে আহি থাকিবলগীয়া দিনসমূহত ৰাজনৈতিক পথাৰত এইটো চিহ্নিত হ'ব। আমি সকলোৱে জানো যে ৰাজনীতি মানুহৰ কাৰণে, ৰাজনীতি সমাজৰ কাৰণে। কিন্তু এই কথাটোকে
ৰাজনৈতিক নেতাসকলে ৰাজনৈতিক ব্যক্তিসকলে মন্ত্ৰী সাংসদসকলে উপলব্ধি নকৰি নিজৰ কেৱল মাত্ৰ নিজৰ ব্যক্তি স্বাৰ্থ পূৰণ কৰিবৰ কাৰণে নিজৰ জীৱনৰ ব্যক্তিগত স্বাৰ্থ সিদ্ধি কৰিবৰ কাৰণে বিভিন্ন সময়ত কাম কাজ কৰি অহা আমি দেখিবলৈ পাইছো সেই কাৰণে এতিয়া আমাৰ ৰাজনৈতিক নেতাসকলৰ একমাত্ৰ লক্ষ্য কেৱল মাত্ৰ জনতাৰ সম্পদ লুণ্ঠন কৰা দুৰ্নীতি কৰা কমিশন লোৱা সিন্ডিকেট চলোৱা আৰু ৰাইজ যেতিয়া বিপদত পৰে যেতিয়া কাজিৰঙাৰ মাটি জনতাৰ মাটি যেতিয়া বহুজাতিক কোম্পানীয়ে কুক্ষিগত কৰে তেতিয়া তেওঁলোকে আমাৰ মন্ত্ৰীসকলে হাত উজান দিয়ে আমাৰ খিলঞ্জীয়া ৰাইজৰ মাটিৰ অধিকাৰ ৰক্ষা কৰাৰ পৰা তেওঁলোক দূৰত থাকে গতিকে তেনেকুৱা এটা সময়ত আমি আমাৰ এই অধিকাৰ পুনৰ উত্থান কৰিবৰ কাৰণে অধিকাৰ দিবৰ কাৰণে আমি সকলোৱে আহি থাকিবলগীয়া দিনসমূহত কাম কাজ কৰিব লাগিব অসম জাতীয় পৰিষদে সেই চিন্তা সেই লক্ষ্যৰে আমি আমাৰ কাম কাজ কৰি আহিছো গতিকে মই কোৱা যিটো সমাজমুখী কথা বতৰা চিন্তা ইতিমধ্যে বোকাখাত নিৰ্মাণ গোটে বিভিন্ন সময়ত কৰি আহিছে বিশেষকৈ ইয়াত অনাথ আশ্ৰম এখন প্ৰতিষ্ঠা কৰি আমাৰ যিসকল শিশু সেইসকল শিশু অনাথ শিশুসকলক তাত তেওঁলোকক আগবঢ়াই তেওঁলোকৰ জীৱন আগবঢ়াই লৈ যাবৰ কাৰণে এই মানৱ সমাজত মানৱ সভ্যতাৰ লগত তেওঁলোকে একেলগে যাতে আগবাঢ়ি যাব পাৰে আমাৰ জাতিৰ কাৰণে মানৱ সমাজৰ কাৰণে সেৱা যাতে আগবঢ়াব পাৰে তাৰ কাৰণে বিশেষ ব্যৱস্থা গ্ৰহণ কৰি এখন অনাথ আশ্ৰম তেখেতসকলে গঢ়ি তুলিছে তাৰ লগে লগে ছাত্ৰ ছাত্ৰীসকলৰ শিক্ষাৰ কাৰণে জ্যোতি বিদ্যাপীঠ বা আন বিদ্যালয় স্থাপন কৰি এই অঞ্চলৰ ছাত্ৰ ছাত্ৰী যুৱক যুৱতীসকলক শিক্ষা দিবৰ কাৰণে শিক্ষাৰ পোহৰ দিবৰ কাৰণে জ্ঞান দিবৰ কাৰণে তেওঁলোকে প্ৰয়াস কৰিছে তাৰ উপৰিও কাজিৰঙা মহাবিদ্যালয় প্ৰতিষ্ঠাৰ গুৰুত্বপূৰ্ণ দায়িত্ব জিতেন গগৈ ডাঙৰীয়াই হওক বা বোকাখাত নিৰ্মাণ গোটে তেওঁলোকে কৰিবৰ কাৰণে তেওঁলোকে চেষ্টা কৰিছে বা তেওঁলোকে কৰিছে এই অনুষ্ঠানটো যিটো অনুষ্ঠানত আছো এই অনুষ্ঠানটো সৰ্বাংগ সুন্দৰভাৱে গঢ়ি তোলা তাৰ উপৰিও বিভিন্ন মন্দিৰ মছজিদ থান নামঘৰ গিৰ্জা এইবোৰো পূৰ্ণাংগ ৰূপত গঢ়ি তুলিবৰ কাৰণে দায়িত্ব বোকাখাত নিৰ্মাণ গোটে কৰিছে আৰু আটাইতকৈ অসমৰ মানুহৰ মাজত আটাইতকৈ বেছি জনপ্ৰিয় যিটো কথা সেইটো হ'ল যে বোকাখাতত এবাৰ বানপানীয়ে আক্ৰান্ত হোৱাৰ পাছত যেতিয়া মানুহৰ কঠীয়া নাইকিয়া হ'ল ৰোৱা খেতি শস্য যেতিয়া অনিষ্ট হ'ল তেতিয়া বোকাখাত নিৰ্মাণ গোট আৰু জিতেন গগৈ ডাঙৰীয়াই ঐক্যবদ্ধভাৱে কঠীয়া পাৰি গাঁৱৰ গয়া সকাহ দিবৰ কাৰণে যি কাম কৰিলে সেই কথা মানুহৰ মুখে মুখে মানুহৰ কথাই কথাই আজিও চলি আহিছে আজিও প্ৰকাশ হৈ আহিছে গতিকে আমি এই কথা বতৰাবোৰ ৰাইজৰ মাজলৈ লৈ যাব লাগিব বোকাখাত নিৰ্মাণ গোটৰ এই কাম কাজবোৰ যাতে আহি থাকিব লগা দিনসমূহত অসম জাতীয় পৰিষদৰ বিভিন্ন সমষ্টি সমিতি বা আন বিভিন্ন গোটসমূহে পঞ্চায়ত সমিতিসমূহে এই কাম কাজবোৰ এই কথা বতৰাবোৰ সকলোৱে ইয়াক অনুকৰণ কৰিব পাৰে ল'ব পাৰে সেই কাৰণেও আহি থাকিব লগা দিনসমূহত আমি সকলোকে উদ্বুদ্ধ কৰিব লাগিব গতিকে আজি এই শুভক্ষণত বোকাখাত নিৰ্মাণ গোট জিতেন গগৈ ডাঙৰীয়া আটছা সদৌখন ছাত্ৰ সন্থাৰ প্ৰাক্তন বিষয়ববীয়া কৰ্মকৰ্তা বোকাখাত মহাবিদ্যালয়ৰ একতা সভাৰ প্ৰাক্তন বিষয়ববীয়া কৰ্মকৰ্তা যুৱ বন্ধুসকল ভোজপুৰী সমাজ শিল্পী সমাজ বিভিন্ন সমাজৰ বিভিন্ন ব্যক্তি আহি আজি জাতীয়তাবাদৰ এই যাত্ৰাটোত সকলোৱে সামিল হৈছে অসমীয়া মানুহৰ আত্মপ্ৰতিষ্ঠাৰ এই সংগ্ৰামত সকলোৱে আহি পুনৰবাৰ সমাজখনক জাতিটোক শক্তিশালী কৰিবৰ কাৰণে সকলোৱে আত্মনিয়োগ কৰিবৰ কাৰণে সকলোৱে চিন্তা চৰ্চা কৰিছে গতিকে এই শুভক্ষণত মই সকলোকে মই আমাৰ দলৰ পবিত্ৰ মঞ্চলৈ মই উষ্ম আদৰণি জনাইছো নিৰ্মাণ গোটৰ সকলো বিষয়ববীয়া কৰ্মকৰ্তা আটছাৰ প্ৰাক্তন বিষয়ববীয়া কৰ্মকৰ্তা সদৌখন ছাত্ৰ সন্থাৰ প্ৰাক্তন বিষয়ববীয়া কৰ্মকৰ্তা আনকি বিভিন্ন সমাজ ভোজপুৰী সমাজ শিল্পী সমাজকে ধৰি বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ সকলো বিষয়ববীয়া প্ৰাক্তন বিষয়ববীয়া কৰ্মকৰ্তাক আমাৰ দলৰ পবিত্ৰ পতাকাৰ তলত সকলোকে মই উষ্ম আদৰণি জনাইছো বিশেষভাৱে দুবাৰৰ এই সমষ্টিৰ প্ৰাক্তন বিধায়ক
তথা এগৰাকী শক্তিশালী জননেতা জিতেন গগৈ ডাঙৰীয়াকো আমাৰ দলৰ পবিত্ৰ মঞ্চলৈ মই উষ্ম আদৰণি জনাইছো আৰু আদৰণি জনাই এটাই কথা ৰাজনৈতিক মহললৈ বাৰ্তা দিব খুজিছো যে আজিৰ পৰা বোকাখাট সমষ্টিত ধুমুহা আৰম্ভ হৈ গৈছে আৰু 26ত এটো সুনামিলে পৰিৱৰ্তন হ'ব ধুমুহা ভূমিকম্প আৰম্ভ হৈ গ'ল সৰকাৰি পক্ষই ইয়াৰ খবৰ আৰু ইয়াৰ উমান নিশ্চয়কৈ পাইছে আৰু পাব আৰু এটা কথা আপোনালোকক কৈ দিব খুজিছো যে আমাৰ বিৰোধী সকল ৰাজনৈতিক দলৰ আমাৰ লগত থকা ভোট আৰু বোকাখাট নিৰ্মাণ গোটৰ লগত জড়িত হৈ থকা মানুহৰ ভোটৰ সংখ্যা যদি যোগ কৰে তেতিয়া শাসকীয় দলৰ বিধায়ক গৰাকী বহু হাজাৰ ভোটত পৰাজিত হ'ব এই কথাটো নিশ্চিত মূল লক্ষ্যটোৱে হ'ল আমি একেলগে যুঁজিব লাগিব একতাৰে যুঁজিব লাগিব একতাত শক্তি আছে ভগৱানেও কৈছে যে এক হৈ থাকিবা বাছাসকল এক হৈ থাকিলে একতাত শক্তি আছে আৰু শক্তি থাকিলে সন্মুখত যিমান ভয়াবহ শক্তি নাথাকক লাগিলে যাৰ লগত টকা পইচা প্ৰশাসন যিয়েই নাথাকক লাগিলে তেওঁলোকক পৰাভূত কৰিবৰ কাৰণে আমাৰ একমাত্ৰ অস্ত্ৰটোৱে হ'ল ঐক্যবদ্ধতাৰে যুঁজিব লাগিব জাতীয় দায়বদ্ধতাৰে যুঁজিব লাগিব যেতিয়া আমাৰ প্ৰতিগৰাকী জাতীয় সেৱক আৰু জাতীয় সৈনিকৰ মূল লক্ষ্য যেতিয়াই হ'ব অসম মাতৃৰ পূজা জাতীয়তাবাদৰ পূজাৰ বেদিত যিদিনাখন সকলো অংগীকাৰবদ্ধ হ'ব যে মোৰ মাক নিজৰ মেৰুদণ্ড পুনাই শিৰুচ্চ কৰি অসমৰ মাটিত পৃথিৱীৰ মাটিত জীয়াই থাকিবলৈ আমাৰ সকলোৰে যিটো দায়িত্ব এই দায়িত্ব পালন কৰিবৰ কাৰণে সকলোৱে যদি কাম কৰিম বুলি যদি অংগীকাৰবদ্ধ হয় নিশ্চিতভাৱে 26ত অসমৰ মাটিত জাতীয়তাবাদৰ বিজয় নিশান উৰিব বিৰোধীৰ চৰকাৰ হ'ব আৰু বোকাখাটতো ৰাইজে পাব লগা ইপ্সিত লক্ষ্যত উপনীত হ'ব পাৰিব আৰু ইয়াত বিৰোধী ঐক্য মঞ্চ বা এতিয়া বিৰোধীৰ যিখন চৰকাৰ হ'ব তাত ইয়াৰ পৰা এগৰাকী বিধায়কে স্থান পোৱাটো নিশ্চিত আমাৰ আহি থাকিব লগা দিনসমূহত আমি সকলোৱে আমি দিন ৰাতি একাকাৰ কৰি কাম কৰিব লাগিব এয়া আজি আৰম্ভণিয়ে ইয়াৰ পাছত আমাৰ পঞ্চায়ত নিৰ্বাচন আছে 26ৰ বিধানসভা নিৰ্বাচন পঞ্চায়ত নিৰ্বাচনৰ লেকে আমি যাতে আমাৰ সকলো ধৰণৰ ওয়াৰ্ড সমিতি যাতে সম্পূৰ্ণ হৈ যায় নৱেম্বৰৰ 23 তাৰিখৰ পৰা 30 তাৰিখৰ ভিতৰত 23 তাৰিখ নৱেম্বৰ মাহৰ 23 তাৰিখৰ পৰা 30 তাৰিখলৈকে যাতে মই বোকাখাটলৈ পুনৰ আহি ওয়াৰ্ড সন্মিলনত যাতে অংশগ্ৰহণ কৰাৰ সুযোগ পাওঁ তাৰ কাৰণে আমাৰ দলৰ সকলো বিষয়ববীয়া কৰ্মকৰ্তাক আহ্বান জনাইছো যুদ্ধংদেহীভাৱে অক্টোবৰ নৱেম্বৰ মাহত কাম কৰি নৱেম্বৰ মাহৰ 23ৰ পৰা 30 তাৰিখত ইয়াত 210টা ওয়াৰ্ড আছে 210টা ওয়াৰ্ডৰ 30 জনীয়া কমিটি ন্যূনতম 30 জনীয়া কমিটি মানে 6030 গৰাকী দলীয় কৰ্মকৰ্তা অহা নৱেম্বৰ মাহৰ 23 তাৰিখৰ পৰা 30 তাৰিখৰ ভিতৰত এটা দিনত সম্বোধন কৰাৰ সুযোগ যাতে আপোনালোকে সকলোৱে দিয়ে তাৰ কাৰণে মই আপোনালোক সকলোকে আহ্বান জনাইছো এটো হৈ গ'ল আমাৰ প্ৰথমটো পৰীক্ষা তাৰ পিছত পঞ্চায়ত নিৰ্বাচন আহিব ফলাফল আহিব তাৰ পাছত নৱেম্বৰৰ পৰা আমি আকৌ পুনৰ জানুৱাৰী ফেব্ৰুৱাৰীৰ পৰা পুনৰ আমাৰ দলৰ আকৌ সংগঠন পুনৰীক্ষণ কৰিম কি হৈ আছে কি নাই পঞ্চায়ত কমিটি তাৰ পাছত বুথ কমিটি বুথৰ কমিটি যাতে আহি থাকিব লগা দিনসমূহ 30-40 হাজাৰ মানুহ গোটাই যাতে আমাৰ শক্তি প্ৰদৰ্শন কৰিব পাৰে সেই ধৰণে যাতে প্ৰস্তুতি চলায় তাৰ কাৰণে মই সকলোকে আহ্বান জনাইছো আৰু এটা কথা কৈ দিব খুজিছো যে মই বিৰোধী ঐক্য মঞ্চ যাৰ নাম খুব সোনকালে হলনি হ'ব কাইলে পৰখিলে কাৰণ বিৰোধী আমি সদায় হৈ নাথাকো এবাৰ চৰকাৰ আমাৰ যেহেতু হ'ব নাম হলনি হ'ব গতিকে মই যেহেতু সাধাৰণ সম্পাদকৰ দায়িত্বত আছো মই কৈছো যে বোকাখাট বিধানসভা সমষ্টিত আমাৰ প্ৰাৰ্থী থাকিব আমাৰ দলৰ প্ৰাৰ্থী থাকিব এই কথাও নিশ্চিত এই কথা বিৰোধী ঐক্য মঞ্চত কম কিন্তু আমাৰ দলৰ পৰা প্ৰাৰ্থী যে থাকিব এই কথা নিশ্চিত এই কথাও আপোনাক বাৰ্তা দি যাব খুজিছো বোকাখাটত আমাৰ দলৰ প্ৰাৰ্থী থাকিব এটো ফাইনেল গতিকে সকলোকে মই শুভেচ্ছা জনাইছো আমাৰ দলৰ পবিত্ৰ মঞ্চলৈ উষ্ম আদৰণি জনাইছো অসমৰ
নীলিম আকাশত যেতিয়ালৈকে জাতীয়তাবাদৰ বিজয় ধ্বজা যেতিয়ালৈকে স্বগৌৰৱে স্বমহিমাৰে যেতিয়ালৈকে জিলিকি নুঠে, যেতিয়ালৈকে অসমৰ মানুহে নিজৰ অধিকাৰ যেতিয়ালৈকে আজৰি আনিব নোৱাৰে, যেতিয়ালৈকে অসমৰ মাটিত আমি আমাৰ ৰাজনৈতিক অধিকাৰ যেতিয়ালৈকে সাব্যস্ত কৰিব নোৱাৰো, যেতিয়ালৈকে মোৰ আইৰ ভাষা খিলঞ্জীয়া প্ৰতিটো জাতি জনগোষ্ঠীৰ ভাষা যেতিয়ালৈকে স্বাভিমানেৰে জগত সভালৈ যেতিয়ালৈকে আগবাঢ়িব নোৱাৰে, মোৰ মাতৃৰ ভাষা কৃষ্টি সংস্কৃতিৰ শুভ উত্তৰণ যেতিয়ালৈকে নঘটে, যেতিয়ালৈকে মোৰ মাটিত মোৰ ককা আজু ককাই দি থৈ যোৱা মাটিৰ অধিকাৰ যেতিয়ালৈকে সুৰক্ষিত নহয়, যেতিয়ালৈকে মোৰ মাটিৰ ওপৰত থকা সম্পদ, মাটিৰ তলত থকা সম্পদৰ অধিকাৰ যেতিয়ালৈকে নিশ্চিত নহব, তেতিয়ালৈকে আমি আমাৰ জাতীয় সংগ্ৰাম অব্যাহত ৰাখিম। এই সংগ্ৰাম একেলগে ৰাজনৈতিকভাৱে চলিব, এই সংগ্ৰাম জনসংগ্ৰাম হিচাপেও চলিব, গণসংগ্ৰাম হিচাপেও চলিব। এই কথা নিশ্চিত। যেতিয়ালৈকে অসমৰ মানুহে আমাৰ অসমীয়া জাতি সত্তাই নিজৰ মেৰুদণ্ড পোনাই শিৰোচ্চ কৰি পৃথিৱীৰ মানুহৰ আগত নিজৰ আত্মপৰিচয় যেতিয়ালৈকে দাঙি ধৰিব পৰা পৰিৱেশ যেতিয়ালৈকে নাহিব, তেতিয়ালৈকে এই যুঁজ চলিব, এই সংগ্ৰাম চলিব। আৰু সকলো ৰাইজকে একত্ৰিত কৰি এক দোলেৰে বান্ধি স্বৰ্গদেউ চাওলুং চুকাফা, মহাৰাজ নৰনাৰায়ণ, মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ, মাধৱদেৱ, আজান ফকীৰ এইসকলৰ আদৰ্শেৰে সমাজ গঢ়িবৰ কাৰণে, জাতি গঠন প্ৰক্ৰিয়া শক্তিশালী কৰিবৰ কাৰণে আমাৰ যিটো জাতীয় দায়িত্ব, সেই দায়িত্ব অসম জাতীয় পৰিষদে পালন কৰিবৰ কাৰণে আমি অংগীকাৰবদ্ধ।